কৃষ্ণ দুলৰী এই ৰাম অনন্তৰে শিশু মাতি কুৰ্খী মাজে উয়া গৰ্ভ বিতাৰিত উদৰৰ সন্তে বাজ হুয়া পাছি জুনি দাৰে ভূমিগত এহি সময়ত তাৰ সৰ্বঙ্গ ৰক্ত মেদ থাকি বেৰি গৰ্ভ সদি বেৰি ৰাখে শিশু গোটা কৰে পাছে আৰি হুৰি জন্ম সময়ত পৰয় ভূমিত আহে অধুমুখ হোৱা ক্ৰন্দন কৰয় অতি উচ্চস্তৰ কান্দে মাথো সেৱা সেৱা লৰচৰ কৰা নাহিকে ক্ষমতা ভূমিত পৰিয়া থাকে মাংস পিণ্ড যেন সমস্ত অংগক অতি ক্ষীণ কায় দেখে যমৰুদ্ৰগণ বিৰাল কুকুৰ ভয়ে ৰক্ষা জৰিয়াতে ৰাক্ষসকে পিতি ডাকিনীৰ মাতি জ্ঞান কৰি মন্ত্ৰ মাতে ৰাম ৰাম তাহাৰ কাৰণ শুনাহে সুজন কহিলো তাক বুজাই ভূমিষ্ঠ শিশুক ডাকিনী ৰাক্ষস বিঘ্নি কৰি বাক চাই এই ৰাম ইহেতু সবাক পিতৃ মাতৃ ভাবি ভক্তিক প্ৰদান কৰে তেবে সেই শিশুৰ বিঘ্নি দূৰ হয় অনিষ্ট নোহয় অতি কষ্টকৰ হুৱেহি শিশুকাল যাতনা ভুঞ্জে বিস্তৰ মাথো দুই এক মাত ধস্ফুট বাক্যক ফুটেহি খুৰা
এৰা কোনবাৰ ফুটে অধিক নুফুটে পুৰা স্পষ্ট মাত স্মৃশামুক্ত জীৱে নুহে সুখুমলাৰ জানিবা এহি কথা এৰাম হিহেতু গৰ্ভত বুদন কৰিতে নোৱাৰে জাতক গণ যিহেতু সুষুমা নাৰীয়ে সম্পূৰ্ণ কৰি থাকে আস্বাদন এৰা আতয়নন্তৰে যৌৱন কালৰ কথা শুনা ৰঘুসূত কৰিলম্ফ জম্প কাকোৱে নগণে আপোন বলদ পাত দপ কৰি ফুৰে কটু গীত গাৱে বিষ কৰে আৰোহণ কোনো সময়ত সন্ত মহন্তক বিথা কৰে প্ৰপীড়ন কাম ক্ৰোধ মদ গৰ্বে হুয়া অন্ধ কাকোৱে গণ্য নকৰে উচ্চ নিতম্বিনী কামিনী নাৰিক মাথো অভিলাষ কৰে কমল নয়নী উচ্চ কুশ যুগ কামিনী কামে মোহিত হুয়া কামে মত মধুসংগ আখে ভময় জুৱা কালত এৰাম কামনাৰ হেতু হয়া অনুৰাগী এৰাম সদনে দগধ কৰে ৰূপলয় লাখ প্ৰেম অভিলাষ তাহাৰ চিত্তক হৰে যত মানে দেখে ৰূপলাস্যতাৰ অস্থি চৰ্মৰ মাখ মাত্ৰ স্তন ফল দেখি কামুদীপ্ত নকৰে কটাক্ষ কাক এৰাম ব্ৰহ্মাণ্ডৰ মধ্যে আছে আৰজন বিমোহিনী ব্যক্তিৰেকে নজানে অবুধ ইটো নাৰী দেহ বিনাশ হৈবে
ক্ষণিক সুন্দৰ দেহৰ কান্তি নাশ হয় স্তনু হুৱে লুট হুত যত মানে ৰূপ হবে স্মান হৱে নুভুলে কোনো তাহাত কৰি অৱহেলা জ্ঞাতি মিত্ৰ গণ হবেও আঁতৰি যায় অনন্তৰি আখি হুৱে বিদ্ধ কাল চাল শুকাই ক্ষীণাই যায় লৰ পৰ দন্ত পৰে পকে হৰে কেশ কষ্টৰয়ো পমানা ইহেন বিপত্তি হুৱে বিদ্ধ কালে জানা তাংকৰ ঘূৰা হুতুৰা হুতুৰে হুৱে দেহ গোট চলিতে ন পাৰে পাৱ হাতক মুঠৰ শ্বাসন হুৱে ঘন ধেনুৰ আকৃতি গাও নেশা বিধি পায় ঘনে কাৰয় জৰু অৰ্জিন হয় জৰা পীৰে আতিনে পাৱে নিষ্কৃতি নানান শাস্তি ভুঞ্জায় কৰ্ণে নাহি শুনে চকুৱে না কলে পুতয় হে শনি মাত পুত ভাইজা হবে পুত কথা কয় ৰুচি নুহে ভোজনত ইৰাম কতি ভাগি যায় গ্ৰীবা বেকাশ মহাক্লেশ প্ৰতিনীতি হাত পাও হব দুৰ্লভ দেহক হৰাই শকতি এৰাম কফ বাত পিত্ত কৰয় পীড়িত যেন মৃত কৰ পায় নানাবিধ ব্যাধি দেহে হুৱে ব্যাস মলিন শুচিকায় জ্ঞাতি বখুগণে পৰশ নকৰে দূৰতে আঁতৰি যায় শুনা ৰঘুমণি বৃদ্ধ বয়সৰ ক্লেশৰ উপমানায় দুৰ্লভ ভোগক চিন্তা কৰি থাকি চিত্তক কৰে চঞ্চল ইন্দ্ৰিয় ভোগক ক্ষীণ নুহে লোভ কামনাই কৰে আকুল ইন্দ্ৰিয় ভোগত সম্পূৰ্ণ ক্ষম প্ৰভু কাম বাঢ়ি যায় ৰিপু দিনে বাঢ়ে হৰিৰে ন
বহে ইহেন বিধৰ বিলায় এৰাম চল সকলে কৰে উপহাস দেখি হেন মুস্তা তাপ পাছে পাখ চাপে মৃত্যু যেবে শুনিত তাৰ অৱস্থা এৰা মৃত্যু আইসে বুলি হুৱে মহাত্ৰাস হুমৰি হুমৰি চিত্ৰ তাহাৰ দৃষ্টান্ত দিবাক নোৱাৰি মৃত্যু ভয় যেন মত ইহেন যাতনাৰ কিছু নাই মৃত্যুৰ যন্ত্ৰণা যম হে সমুদ্ৰ গৰ্ভয় সৰ্পক জিমত গৰুৰে ধৰে যে মন মৃত্যু আখি যেবে কৰে আক্ৰমণ সমস্ত বাসনা মনে স্বৰ্জন বেষ্টিত থাকে দেহি গোট ভয়ে চুটি জ্ঞান হৰে হা ভাগ্যা পুত্ৰ কৈত ধন বিত কান্দি কান্দি দেহি মৰে সৰ্পে যেন মতে মন্দুকক ৰাখে মৃত্যু হেহি মতে ধৰে এৰা হৰিৰ অংগ হুৱাই পিঠিলা অস্থিৰ বুজুৰা কলৰে মৰ্মস্থান গল হুৱাই ডাঙা দেহ পাখানৰ দৰে মৃত্যু পথ জাতি যেন মহাদুখ আমি সমাগত হয় হেন অৱস্থাক সদা সমুলোক মুক্তি কামী লোক চয় মৃত্যু আগমনে শ্ৰৱণ দৰ্শন চৈতন্য কিছুৱে নাই সেহি সময়ত ৰক্ষা কৰে তাক আৰ কোনো জন নাই ভৱ সমুদ্ৰত মহাতমু জালে কৰয়তাক আবিত মিত্ৰ বন্ধু গণে আখিয়া ডাকিলে হীন দৃষ্টি চাৱে মাত্ৰ একদিকে দেখে মৃত্যুত জাল আনদিকে স্নেহ জাল মুখ মুহতে দেখে চতুদিকে দাৰুণ মৃত্যুৰ জাল এৰাম জ্ঞান হুৱে হত ঘনে চাৰে শ্বাস অন্ত কণ্ঠ শুকাই যায় মুখত নোলায় বাণী কিছু মাত্ৰ ভয়ে ধাতুৰি যায় এৰাম পুত্ৰ ভাজ্যা ধন কিমতে বঞ্চিব
কৰে নানা তনাদ হেন সময়তে যমদূত আখি কষ্ট কৰে প্ৰাণ ত্যাগ এৰি হলোক যায় যমলোক ভুঞ্জয় নানান ক্লেশ দেখি জমালয় ধাতুৰি যায় দুৰ্ঘোৰ নৰকে বাস যমযাতনাত যত সুখ পায় বৰ্ণাইতে নাহি অকতি বিষ্টামূত্ৰ পূৰ্ণ নৰকে পচয় নাহিকে তাৰ মুকুতি কৰ্পূৰ চন্দানে যি দেহ ৰঞ্জিত নানা ৰত্নে বিভূষিত সুৰম্য বিচিত্ৰ বসন পিন্ধিয়া নাহি কটু কীৰ্তিপিত হেন নৰ দেহা ভূতলে পতিত যেবে জীৱ উৰি যায় প্ৰাণ বায়ু বাজ হুৱে কিনো হয় গৃহ বাজে লৈয়া যায় যিটো মূৰ গৃহ বুলি নানা কষ্টে জীৱনতে বান্ধি আছে পুত্ৰ ভাৰ্যাগণ কৰয় কন্দন অবে ত্যাগ কৰে পাছে অৱশেষে কাষ্ট অগ্নিৰ সংযোগে দেহ ভস্মীভূত হয় ইহেন সুন্দৰ মানৱী দেহাতি পঞ্চভূতে মিলি যায় নতুবা চিংগাল কাক গিধ গণে উদৰ পুৰিয়া খায় কতবা যমন হুৱে ৰূপান্তৰ হি দেহা দেহানা পায় সমস্ত জগত মায়াৰে আবৃত কৰি আছে সৰ্বকাল মূৰ পিতা মাতা গৃহিণী দুহিতা ভাবিতে চিত্ত ব্যাকুল ৰাম জানাই জগতে নোৱাৰে সততে প্ৰতিজ্ঞা মন কামনা কৰ্ম অনুসাৰে জগতে আখিয়া ভুঞ্জয় নানা যাতনা এক দেহ এৰি আউৰ দেহ একে হুৱে নানা জুনি জাত সংসাৰ বিক্ষত মাথো জীৱ গণ বিশ্ৰাম কৰয় তাত যেন বৃক্ষডালে সন্ধ্যা কালে আখি নানা পক্ষী আখি মিলে নিশি অৱসানে হবে উৰি যায় ৰজনী প্ৰভাত হয়নে হবে এৰি হুঁয়া যায় উৰি নিজ নিজ ইচ্ছামতে সংসাৰত থাকি যত জীৱচয় ভূমি ফুৰে সেইমতে সংসাৰত হবে হুঁয়া একত্ৰিত জিন বঞ্চে কদুদিন আয়ু শেষ হইলে একত্ৰে চলয় এৰি এৰি নৰতনু এৰাম পক্ষী মানৱৰ এহি পতন্তৰ জন্মিলে মৰিব লাগে মৰিলে জনম পুনু লৈবে লাগে এহি সংসাৰৰ মাজে জন্ম মৃত্যু বীজ মৃত্যু জন্ম বীজ জানাহি তত্ত্বসাৰ যেন সৰ্বক্ষণে ঘূৰিয়া থাকয় চক্ৰ যেন কুম্ভকাৰ জনম মৃত্যুৰ হেনয় ব্যৱস্থা প্ৰকাশিলো তোমাহাক
ৰেতৰ যুক্ত শুনিত সহিতে জন্মলোৱে নৰজাক হিৰূপে মৃত্যুৰো কৈলো তত যত আপুনি শুনিলা ৰাম ইভৱ সংসাৰ মহাব্যাধিৰূপ নাহি কাৰো পৰিত্ৰাণ ইহাৰ ঔষধি মুখে মাত্ৰ জানা আৰু ঔষধি নাই হেন তত্ত্ব বাণী কৈলা যজুৱাগে সীতাকান্ত ৰঘুৰাই শুনা সমাসদ চৰিত শিৱৰ আপুনি কৈ ৰাম শেষ শিৱে একমাত্ৰ কৰিম খণ্ডন সংসাৰৰ মায়া পাশ এৰাম মৃত্যু তৰিবাৰ নাহি কেও উপমা হাম্ভুৰ কি পাৰবিনে সমস্ত কষ্টৰ হৰ যে নাশক চিন্তা কৰা ৰাতি দিনে ৰাম বৰ্ম বিদ্যা যুগ শাস্ত্ৰে কহে শিৱ জীৱৰ উৎপত্তি লয় মহামী মূঢ়মতি জিতেনে ভনিলে মহাদেৱ তত্ত্ব এন তত্ত্ব জানি চিন্তা হুল পানী তেজি যতন কাম সংসাৰ তাৰক ইখ পঞ্চ বাক ডাকি বোলাহিব ৰাম কৃষ্ণ হৰি ৰাম